মিডিয়াটো মই এইখিনি চাবলৈ উশাহ ল'ব পৰা নাই মই দিল্লী গৈছোঁ বিভিন্ন ধৰণত তেওঁ এবাৰ এটা ফোনো কৰা নাই যে আমাক মিত্ৰতা লাগে বুলি মিত্ৰতা লাগিলে ক'বতো লাগিব আপোনালোকক কৈছে নেকি মিডিয়া মানে আপোনাক কৈছে আপোনাক পাইছিল গুৱাহাটী মই গুৱাহাটীবিলাক অলপ মই নাজানো মই ধুবুৰী এই গাঁও ভিত্তিক অলপ থাকোঁ কোনে সেইটোত মই কি ক'ম আমাৰ হৈ কেম্পেইন কৰিম ভাল কথা আমি ৱেলকাম জনাইছোঁ কৰিলেও ভাল নকৰিলেও ভাল মোকতো কোৱাই নাই ক'লেতো নিশ্চয়কৈ মই কথা পাতিলোহেঁতেন এটা ফোন কৰিতো ক'ব পাৰে যে আমাক অমুকত প্ৰাৰ্থী লাগে বুলি ৰাজহুৱাকৈ আমাৰ যিখন আমাৰ শীৰ্ষস্থানীয় মিটিং হৈছিল তাৰপিছত আমাৰ জিতেন্দ্ৰ সিং ডাঙৰীয়াই কৈছে যে আমি আজি সিদ্ধান্ত লৈছোঁ যে আমাৰ জিলা ভিত্তিক পঞ্চায়ত ভিত্তিত আমাৰ বিজেপি আৰু UDFৰ বিৰুদ্ধে থকা দলবিলাক আমি এলায়েন্স কৰিবৰ কাৰণে মুকলিকৈ দিছোঁ ৰকিব লোচনৰ কি কথা থাকিব পাৰে ৱাজিদ চৌধুৰীৰ কি কথা থাকিব পাৰে ইয়াত জিলা কংগ্ৰেছৰ লগত কথা পাতিব লাগিছে ইয়াত মণ্ডল কংগ্ৰেছৰ লগত কথা পাতিব লাগিছিল দুই আগত তেনেকৈ সন্ধি হৈছে আমাক দৃষ্টিগোচৰ কৰিছিল আমাৰ CPMক আমি বৰপেটাত আমি দিছোঁ সেইটো পোহৰলৈ আহি নাপায় গতিকে মোক এটা ফোনো কৰা নাই